নমস্কাৰ। আজি আমি আমখেলীয়া নামঘৰলৈ আহিলোঁ। বহুত দিনৰ পৰা গা অসুখৰ কাৰণে এখন শৰাই আগবঢ়াই থৈছিলোঁ। সেই উদ্দেশ্যে নামঘৰত চাকি বন্তি জ্বলালোঁ আৰু শৰাইখনো আগবঢ়াই এজন ভকতক সেৱা কৰিলোঁ। সেৱা কৰি তেখেতক দান দক্ষিণা কৰিলোঁ। কৰি পেলাই নি আমি নামঘৰৰ কাষতে থকা এখন হোটেলত চাহ খাবলৈ বহিলোঁ আৰু এতিয়া আমি চাহ খাম। চাহ খাবলৈ বহি আছোঁ। চাহ খাই আছে কিছুমানে, মোৰ লগত অহাজনে চাহ খায়ে আছে। এয়া চাহ, তেখেতে পুৰি চব্জি খাইছে। গতিকে মই চাহ খাম বুলি বহি আছোঁ। চাহ আহিলে মই চাহ খাম। আপোনালোকে বাৰু এই নামঘৰলৈ আহিছে নাই? আহিবচোন, বৰ ভাল লাগে এই নামঘৰৰ প্ৰাকৃতিক দৃশ্য আৰু নামঘৰৰ ভিতৰ ভাগ, ভিতৰ চৰা, বাট চৰা সকলোবিলাক ইমান মনোমোহা। গাড়ী ৰখা, পাৰ্কিং সকলো সুবিধা আছে। ইয়ালৈ আহিব নামঘৰলৈ। ভাদমহীয়া যে ইমান ভাল লাগে, বিশেষকৈ আপোনালোকে ভাদমহীয়া আহিবচোন। প্ৰায় অসমৰ মানুহ ইয়ালৈ আহেই, কিন্তু যিসকলে অহা নাই তেখেতলোকক কৈছোঁ ভাদমহীয়া আহিবচোন। এটা অপূৰ্ব প্ৰাকৃতিক দৃশ্য, মানে বহুত ভাল লাগে আৰু নামঘৰৰ ভিতৰ চোৱাও বহুত ভাল লাগে। আপোনালোকক মই অনুৰোধ কৰিছোঁ এই নামঘৰলৈ এবাৰ আহক। সকলোৱে আহি নামঘৰ ভাগ পৰিদৰ্শন কৰক, বহুত ভাল লাগে। আমাৰ ঘৰ গোলাঘাটত যদিও আমি সদায় আহিয়ে থাকোঁ, বছৰেকত দুবাৰ তিনিবাৰ আহি, কিন্তু হেঁপাহ নপলায়। গতিকে নামঘৰ এইভাগ চাবৰ কাৰণে আপোনালোক আহিব। মন্দিৰত নামঘৰ ভাগ চাবৰ কাৰণে বহুত মনোমোহা দৃশ্য। এতিয়া আমি চাহ খাম। চাহ খোৱা পৰ্ব আৰম্ভ কৰিছোঁ আৰু চাহ খাম। চাহ খাই পেলাই আমি নামঘৰৰ পৰা অকণমান প্ৰসাদ অকণমান লৈ আমি ঘৰলৈ যাম। ইমান কণমান প্ৰসাদ লৈ যাম, কাৰণ সেইকণ নল'লে আমাৰ নামঘৰলৈ অহা কাম সিদ্ধি নহ'ব। নামঘৰলৈ অহা কাম সিদ্ধি কৰিবলৈ হ'লে আমি যিখন শৰাই আগবঢ়াইছোঁ তাৰ কাৰণে অকণমান প্ৰসাদ আমি ল'বই লাগিব থিয়। তেতিয়াহে আমাৰ কামভাগ সিদ্ধি হ'ব। গতিকে আপোনালোকে এনেকৈ আহিব দেই, মই অনুৰোধ জনাইছোঁ। বৰ ভাল লাগিছে।